জিন্দাবাদ জিন্দাবাদ অসম নিৰ্মাণ শ্ৰমিক সন্থা শিৱসাগৰ জিলা পৰিষদ জিন্দাবাদ 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 বিৰোধী নীতি বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বিৰোধী নীতি বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বিৰোধী নীতি নচলিব 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 এই সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থা অসম ৰাজ্য পৰিষদৰ আহ্বানত আমাৰ জিলাই আমাৰ সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই আন্দোলন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। ইয়াৰ মূল বিষয়বস্তুটো হৈছে শ্ৰমিকসকলৰ যোৱা সময়ছোৱাত যিবিলাক তেওঁলোকৰ আইনগতভাৱে ন্যায্য যিখিনি প্ৰাপ্য অধিকাৰ, সেই প্ৰাপ্য অধিকাৰখিনি চৰকাৰে যোৱা সময়ছোৱাত সম্পূৰ্ণৰূপে অনিয়মিত বা দিয়াৰ কাৰণে তেখেতলোকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। এই দাবী আমি যোৱা সময়ছোৱাত উত্থাপন কৰি আহিছোঁ। 1997 চনৰ পৰা এই আইনখনৰ ভিতৰত থকা আজি পেঞ্চন যি ব্যৱস্থা তাক দিয়া হোৱা নাই আৰু ইয়াৰ যি পাৰিতোষিক যিটো দিয়া হয় ইয়াক বৃদ্ধি কৰিব লাগে। 1997 চনত শ্ৰমিকক 3000 টকা পেঞ্চন দিয়া যিটো ব্যৱস্থা আছিল, আজি কিন্তু সেই ব্যৱস্থাটো 7500 টকালৈ বৃদ্ধি কৰিব লাগে, যিহেতু চাউথৰ অন্যান্য ৰাজ্যবিলাকতো ইতিমধ্যে বৃদ্ধি হৈছে। গতিকে আমাৰ ইয়াতো বৃদ্ধি কৰিব লাগে আৰু তাৰ উপৰি আমাৰ শ্ৰমিকসকলে যিখিনি শিক্ষাবৃত্তিৰ ধন বছৰেকত পাব লাগে সেইখিনিও পোৱা নাই আৰু বহুত বঞ্চিত হৈছে। অন্যান্য যিসকলৰ পেঞ্চনটো নিয়মীয়া নহয় আৰু পেঞ্চনৰ কাৰণে যিসকলে আবেদন কৰিছে আজি 2 বছৰ 3 বছৰ তেখেতলোকক সম্পূৰ্ণৰূপে ইয়াত ষ্টপ কৰি ৰখা হৈছে। কি কাৰণে পেঞ্চনটো সেইসকলক মুকলি কৰি দিয়া নাই আৰু মৃত্যুৰ বেনিফিট যিটো ডেথ বেনিফিট দিয়া হয় সেইটো ক্ষেত্ৰতো তেখেতলোকে পাবলৈ সক্ষম হোৱা নাই। গতিকে এই দাবী দাবাবিলাক আছে। ইয়াৰ লগতে চিকিৎসাৰ কথা আছে। আমি ESI জৰিয়তে চিকিৎসা ব্যৱস্থা কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ। আনফালে আমাৰ দাবী হৈছে যে গৃহ ঋণ দিব লাগে, গৃহ ঋণটো আজি পৰ্যন্ত হোৱা নাই। আনফালে আমাৰ যিসকল আচলতে যোৱা 22, 23 আৰু 24 বৰ্ষৰ এই যি শিক্ষাবৃত্তিৰ ধন, এই বৃত্তিৰ ধন আজি পৰ্যন্ত কিয় মোকলাই দিয়া হোৱা নাই? যোৱা সময়ছোৱাত বৃহৎ দুৰ্নীতি হৈছে। দুৰ্নীতি আমি যোৱা সময়ছোৱাত আমি উত্থাপন কৰি আহিছোঁ যে আমাৰ কল্যাণ বোৰ্ডৰ টকা আজি চৰকাৰে অসৎ ব্যৱহাৰ কৰিছে বুলি আমি ক'বলৈ বাধ্য হৈছোঁ। শ্ৰমিকে এই কল্যাণ বোৰ্ডত নিজৰ ধন জমা ৰাখে আৰু সেই ধন আজি আমাৰ শ্ৰমিকৰ কল্যাণৰ কাৰণে ব্যৱহাৰ হোৱা নাই। কিয় হোৱা নাই আমি চৰকাৰক সুধিব লগা হৈছে। যোৱা সময়ছোৱাত শ্ৰমিক বিৰোধী যিবিলাক নীতি বা আজি যি কল্যাণ বোৰ্ড আজি ধ্বংস কৰাৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাৰ বিৰুদ্ধে আমি এই দাবী উত্থাপন কৰি আমি সমগ্ৰ ৰাজ্যজুৰি এই আন্দোলন আমি অব্যাহত ৰাখিছোঁ। অহা সময়ছোৱাত আমাৰ এই আন্দোলন অতি তীব্ৰ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। গতিকে এইখিনিয়ে আমাৰ আজি আন্দোলনৰ কাৰ্যসূচীৰ মূল বিষয়বস্তু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।